So hello everyone, আপোনালোকৰ স্কিনটো খুব অয়েলি নেকি বা পিম্পলস খুব হৈ থাকে নেকি? পিম্পলস হখনাই হৈ থাকে কিন্তু সলিউশন পোৱা নাই। তো লেটস টক অ্যাবাউট আ সলিউশন। মই মোৰ স্কিনখন টোটালি এখন পিম্পল প্ৰোন স্কিনৰ পৰা কনভাৰ্ট কৰিছো এখন ক্লিয়াৰ স্কিনলৈকে, হেলদি স্কিনলৈকে। সো আপোনালোকেও যদি এটা প্ৰপাৰ স্কিন কেয়াৰ ৰুটিন, স্কিন কেয়াৰ প্ৰসেস ফলো কৰে তেতিয়াহলে আপোনালোকেও পাব পাৰিব এখন ক্লিয়াৰ স্পটলেস স্কিন। আৰু পিম্পলস যেতিয়া হয় তেতিয়া এখন স্কিনত খুব স্পটস ৰৈ যায়, কিছুমানৰ নহব পাৰে কিন্তু কিছুমানৰ দাগবোৰ ৰৈ যায়। আৰু সেই স্পটসবোৰ যদি আপোনালোকে নোহোৱা কৰিব বিচাৰিছে তেনেহলে এটা প্ৰপাৰ স্কিন কেয়াৰ প্ৰসেস ম্যান্ডেটৰি হয়। সো কেনেকৈ আপোনালোকে কি প্ৰসেস ইউজ কৰিব, তো তাৰ কাৰণে আপোনালোকে স্কিন কনসালটেশন কৰিব লাগিব। স্কিন কনসালটেশন মই অফলাইন অনলাইন দুইটা যোগেদি কৰি দিওঁ আৰু কন্টেক্ট কৰিব তলত দি থকা নম্বৰটোত। আৰু মই আপোনালোকৰ স্কিনখন এনালাইজ কৰি দিম টোটাল ফ্ৰী অফ কষ্ট। তো আপোনালোকে কন্টেক্ট কৰিব পাৰিব ফৰ স্কিন কনসালটেশন এণ্ড ফৰ আ proper skincare routine. Thank you.